পানী ইফালে বটল এয়া দুই মুকুতা নমস্কাৰ মই পাপৰি আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ ভাল আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু এটা কথা, আপোনালোকৰ বিহু শেষ হ'লনে নাই? মোৰ পিছে বিহু শেষ হোৱা নাই দেই, এতিয়াও বিহু বহুত বাকী আছে। মানে এইকেইদিন উজনি নামনি ঘূৰি ফুৰিছোঁ আৰু সেইকাৰণে আপোনালোকৰ মাজলৈ মই ভিডিঅ'বোৰ দিব পৰা নাই, মানে সময় মিলা নাই। আচলতে এনেকুৱা হৈছে মই খুব পাহৰোঁ মানে এলাহ লাগে ভিডিঅ'টো কৰিবলৈ। বিশেষকৈ মানে কামটো হৈ যায়, তাৰপিছতহে মনত ভিডিঅ'টো কৰিব লাগিছিলে নহয়। সেনেকৈ থাকোঁতে আৰু জানেই নহয় এলেহুৱা মানুহ, গতিকে সেইবোৰ কৰি থাকোঁতে পাহৰিয়ে থাকিলোঁ। আৰু আজি সেইকাৰণে আকৌ ভাবিলোঁ এটা ভিডিঅ' যেনে তেনে কষ্ট কৰি হ'লেও আপোনালোকলৈ দিওঁ, কাৰণ বহুত দিন হ'লতো। আপোনালোকে ভাবিছে চাগে মণিবজনী কি হ'ল। বাৰু যি নহওক, হাতত কেঁচিখন দেখি ভাবিছে চাগে ন যে বৌয়ে কেঁচিখন লৈ কি কৰি আছে, মানে ক'লৈ যায়। আচলতে আজি মোৰ এখন বিহুৰ অনুষ্ঠান আছে আৰু সেই বিহু অনুষ্ঠানখনলৈ মই যাবৰ কাৰণে আমাৰ মানে এজোপা কপৌ ফুল আছে। আৰু বিহু মানেই কপৌ ফুল, মুগাৰ সাজ নহয় জানো? গতিকে এয়া চাওক আমাৰ কপৌ ফুল, আপোনালোকে আগৰ ভিডিঅ'ত দেখিছে। গতিকে মই ইয়াক কপৌ ফুল ছিঙিবলৈ আহিছোঁ আৰু এয়া বাবাটোৱে কাটি দিব এতিয়া। আৰু ইয়াক কপৌ ফুল আজি মই খোপাত লগাম। গতিকে এতিয়া ইয়াক কপৌ ফুলজোপা ওচৰলৈ আহিছোঁ। আচলতে কেইবাপাহো লাগিছিলে, চ'ততে লাগি পেলাই ফুলি শেষ। এতিয়া এই পাহ ৰৈছেগৈ। গতিকে এয়া বাবাটোৱে কাটি দিলে আৰু এতিয়া এয়া খোপাত এনেকৈ লগাই দিব। আৰু এটা কথা, মই যে এনেকৈ আছোঁ, মানে অনুষ্ঠানখন অকণমান দূৰ মানে কাকিৰ পৰা অলপ যাব লাগে। আৰু সেইকাৰণে ৰেডি হৈ নেযাওঁ, যিহেতু তাতে মোৰ নিজৰ মানুহ আছে, তেওঁলোকৰ ঘৰতে মই ৰেডি হ'মগৈ। সেইকাৰণেহে মই আকৌ এনেকৈ ওলাইছোঁ দেই। আপোনালোকে নেভাবিব যে মণিবৈ এনেকৈ কিয়নো বিহু অনুষ্ঠান কৰিবলৈ যায়। মই কেতিয়াও নেযাওঁ। আচলতে জানেই ন, সকলোৰে এটা পাৰ্চনেল লাইফ থাকে আৰু সেইবোৰ পিন্ধা উৰা পিছে পৰে হৈ থাকিব। এতিয়া ব'লক আমি গৈ থাকোঁ। আৰু আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ যে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই আছে। মানে যিসকলে মোক ফেচবুক পেজত চাই আছে বা যিসকলে মোক ইউটিউবত চাই আছে, মই সকলোকে ধন্যবাদ জনাইছোঁ দেই। আৰু মোক ভাল পোৱা ভিউৱাৰ্ছ বহুত আছে, মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। বাৰু যি নহওক, আৰু এতিয়া কোনোবাই যদি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰিবলৈ বাকী আছে, সোনকালে কৰি লওকচোন। আৰু সেই কাষত থকা বেল আইকনটো বজাই লওক, তেতিয়াহে আপোনালোকে মোৰ ধুনীয়া ভিডিঅ'সমূহ দেখিবলৈ পাব। বাৰু এতিয়া আমি গৈ থাকোঁ ব'লক। এয়া আকৌ বেম্বো ৰিজন, সোণাপুৰ। ইয়াতে মানে আমি এতিয়া চাহ আৰু চিঙৰা খাম। মানে অহা অকণমান সময় হ'ল আৰু এইখিনি সময়ত চাহৰ প্ৰয়োজন। গতিকে আমি সকলোৱে বহি এতিয়া ইয়াতে চাহ আৰু চিঙৰা খাম। তাৰপিছত আকৌ আমি আমাৰ নিজৰ স্থানলৈ যাবলৈ সাজু হ'ম। তাৰপিছতে এয়া খাই বৈ আহি আমি কাকি পালোহি আৰু এয়া মোৰ দাদাৰ ঘৰ। আৰু বৌয়ে মোৰ লগত যোৱা অতিথি কেইজনক এখন বিহুৱানেৰে আদৰণি জনাইছে। আৰু তাৰপিছতেই আমি এতিয়া গৈ পামগৈ আজি আমাৰ অনুষ্ঠানত। গতিকে সকলোকে আদৰণি পৰ্ব হৈ গ'ল। ৰ'ব দেই, তাৰপিছতে মানে কি হ'ল, মই সাজি কাচি ওলালোঁ, কিন্তু সাজি কাচি ওলোৱা ভিডিঅ'টো বনাবলৈহে নহ'লে। ওলাই আহোঁতে দেখিলোঁ পৱনদাৰ আগফালে এখন ঝুলনা, আৰু সেই সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ তাতে বহি লৈ ওলমিবলৈ ধৰিলোঁ, মানে জুলিবলৈ ধৰিলোঁ। আৰু সকলোৱে ফটো ভিডিঅ' কৰাত ব্যস্ত। গতিকে সেই মজাটোনো কেলে আৰু ইয়াতে আকৌ বহি পেলাই বৰ ভাল লাগে দেই। তাৰপিছতে মানে কি হ'ল, ঘৰৰ পৰা এপাহ কপৌ ফুল আনিছিলোঁ যিহেতু। তাৰপিছত এয়া হৈছে মাটো, আৰু মাটোহঁতৰ ঘৰলৈও আহিলোঁ। আৰু মাটোৱেও তেওঁলোকৰ ঘৰৰ পৰা এপাহ কপৌ ফুল মোৰ মূৰত এয়া গুজি দিছে, মানে মোৰ খোপাটো ধুনীয়া কৰি দিছে। যিহেতু মাটোৰ দেউতাক ঢুকাইছিলে, গতিকে আমি যাব পৰা নাছিলোঁ। আৰু এই চেগতে মাটোৰ দেউতাকৰ খবৰ লৈ আহিলোঁ, মানে আমাৰ ৰিলেটিভছেই হয়। তাৰপিছতেই আহি চিধা পালোহি অনুষ্ঠানৰ জেগা, মানে তিলা বজাৰ। আৰু ইয়াত চাওকচোন, সোমাই যাওঁতেই
দেখিছে দুইফালে কিমান মানুহ কিমান হুলস্থুল চিঞৰ বাহিৰে বেলেগ কোনো নিবিচাৰে আপোনাক সদায় সকলোৱে হিংসাই কৰে কোনে বিচাৰে বাৰু কোনে আপোনালোকে আগুৱাই যোৱাটো কোনে বিচাৰে চিটি বাছৰ কণ্ডাক্টৰজনে শেষত আমি এনেকৈ অনুষ্ঠানৰ সামৰণি মাৰিলোঁ আৰু ধন্যবাদ জনাইছোঁ সেই কমিটিৰ বিষয়ববীয়া আৰু সমূহ ৰাইজক ইমান সুন্দৰকৈ ছাপোৰ্ট কৰাৰ বাবে তাৰ পিছতেই চিধা আহি পালোহি খোৱাৰ জেগা মানে ৰাতি সাঁজটো খাবই লাগিব গতিকে আমি সকলো খোৱাত ব্যস্ত হৈ পৰিলোঁ খোৱা কিন্তু বৰ সুন্দৰ দেই এয়া দুই মুকুতা এয়া আমাৰ বৰ্তা এয়া আমাৰ দীপজ্যোতি নহয় জানো দেৱজিৎ বাবাটো আমাৰ এয়া মেনেজাৰ অসমীয়াত কৈছোঁ ইটো নক'লোঁ আৰু ইটো নাই কোৱা আমাৰ পপী এই আমাৰ সোণ খোৱা বয়োজ্যেষ্ঠ জনাওঁ চবতকৈ ডাঙৰ জনাওঁ কৃষ্ণ হৰি এয়া আকৌ জাগিৰোডত মানে ৰাতিপুৱা 5টা বজাত যিহেতু অনুষ্ঠান কৰি আহোঁতে ৰাতিপুৱাই হ'ল সেইকাৰণে কিন্তু ৰৈ পেলাই একাপ চাহ বাবাটোৱে ইয়াতে চাহ খাইছে আৰু এটা আচৰিত বস্তু পালে সি এটা ডাঙৰ বিস্কুট আৰু বিস্কুটটোত বোলে তিল দি দিছে গতিকে মোক আহি দেখুৱাই আছে সি বিস্কুটটো কিন্তু খাবলৈ বৰ ধুনীয়া লাগিছে বাৰু যি নহওক ভিডিঅ' মেন সেইকাৰণে কি কৰিছোঁ মুখত বিস্কুট হাতত চাহ আৰু এটা হাতে কেমেৰা ধৰিছোঁ মুঠতে যেনেকেই নহওক ভিডিঅ'টো কৰিব লাগে আগৰবাৰ ভিডিঅ' কৰাই নহয় মানে পাহৰি থকা যায় সেইকাৰণে এই চান্সটো লোৱা নাই কিন্তু ৰাতিপুৱা এই সময়কণ সঁচাকৈ বিৰাট এটা ভাল লাগে টোপনি ক্ষতি যদিও কিন্তু পৰিৱেশটো সঁচাকৈ বৰ ধুনীয়া লাগি আহিছে দেই যিহেতু ৰাতিপুৱা মানে 5:30 বজাত আহি পেলাই গুৱাহাটী পাইছোঁহি ঘণ্টা এটা শুইছোঁ শুই এয়া আকৌ শ্বুটিঙলৈ ওলাই আহিলোঁ গতিকে ভিডিঅ'টো মোৰ ক্ল'জ কৰা নহ'লে বাকী আপোনালোককতো অনুষ্ঠান দেখালোৱে যোৱাৰ পৰা অহালৈকে আৰু আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বোৰ আৰু চাই কেনেকুৱা পাই জনাব আৰু ভাল লাগে আপোনালোকে যে মোৰ ভিডিঅ'সমূহ চাই আচলতে কি হৈছে আজি কেইবাদিনো হ'ল মই ভিডিঅ' দিবই পৰা নাই মানে কি হৈছে অনুষ্ঠান কৰি ঘূৰি ফুৰিছোঁ যদি নামনি একেবাৰে সময়টো মিলাব পৰা নাই সময়টো মিলাবও নহয় আচলতে কৰা নহয় মানে কি হয় পাহৰি থকা যায় ওলাই গৈ হোৱাৰ পিছতো ভিডিঅ' কৰিবলৈ আছিলে নহয় সেই বুলি ভবা যায় তাৰপিছত আৰু এলাহতে থাকে জানেই নহয় এলাহটো বেছি গতিকে মানে কৰা নহয় আৰু খাপতে মানে যি পাওঁ তাকে কৰোঁ আৰু বাৰু যি নহওক আপোনালোকে চাই আছে চাই থাকিব মই জানো আৰু অনুষ্ঠানসমূহৰো মই ভিডিঅ' দি থাকোঁ লাইভ চাইভ গৈ থাকে গতিকে সকলোৱে চাই থাকিব দেই বাই বাই